আমি যেতিয়া ছায়েন্সৰ কথা পাতোঁ বা ফিজিক্সৰ কথা পাতোঁ, কোনোবা যদি মানুহ ফিজিক্সত বা মেথছত চোকা হয়, আমি কওঁ যে বৰ নিউটন ওলাইছে। নিউটনক আমি ফিজিক্স বা মেথছৰ কথা যেতিয়া পতা হয়, খুব গুৰুত্ব দিয়া হয় যে ওৱান অফ দ্য জিনিয়াছেছ অফ দ্য ৱৰ্ল্ড, ফাৰ্ষ্ট যোনে ফিজিক্সৰ ৰূপ দিছিলে নিউটন। মই ভাবোঁ যে নিউটন ইজ ষ্টিল ভেৰি আণ্ডাৰ ৰেটেড। যদিও আমি চব কথাতে নিউটন নেকি বুলি ইনচাল্টো আমি চোকা মানুহ এটাক যেতিয়া কৰোঁ, নিউটন নেকি বুলি কৰোঁ, কিন্তু মই ভাবোঁ যে নিউটনে যিমান নাম পাব লাগিছিলে সিমান নাই পোৱা। কিয় মই কৈ আছোঁ চাব। নিউটনে কি কৰিছিলে ফাৰ্ষ্ট চাই লওক। নিউটনে প্ৰথম কি কৰিলে, তেওঁ লজ অফ মোশ্যন দিলে যে বস্তু এটা কেনেকৈ গতি কৰিব, সেই গতিক তেওঁ মেথেমেটিকেলি কি কৰিলে, ফৰ্মেলাইজ কৰিলে যে গতিক আমি কেনেকৈ ষ্টাডি কৰিব পাৰিম উইথ মেথেমেটিক্স। দেন তেওঁ গ্ৰেভিটেশ্যনৰ ওপৰত কাম কৰিলে যে ইউনিভাৰ্চৰ এটা সিটো বস্তুক ভৰে, ইটোৱে সিটোক আকৰ্ষণ কৰে, তাক তেওঁ মেথেমেটিকেলি ডেছক্ৰাইব কৰিলে। তো তাৰপিছত তেওঁ অপটিক্সৰ ওপৰত কাম কৰিলে। তাৰপিছত তেওঁক কোনোবাই সুধিলে এদিন আহি পেলাই যে আপোনাৰ থিয়ৰী মতেতো পৃথিৱীৰ নিচিনা গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰ পথত ঘূৰিব লাগে, কিন্তু আমি দেখা পাইছোঁ যে বৃত্তাকাৰ পথত নুঘূৰে, ডিম্বাকৃতিৰ পথত ঘূৰে, এলিপ্স বুলি কয়, এলিপ্টিকেল পথত ঘূৰে। কেনেকৈ? তেতিয়া তেওঁ দেখা পালে যে সেইটো সময়ৰ যিখিনি মেথেমেটিক্স আছিলে, সেইটো সময়ৰ যিখিনি অংক আছিলে, সেই অংকখিনি ছাফিচিয়েণ্ট নহয় তেওঁৰ গ্ৰেভিটেশ্যনেল থিয়ৰীটোক কমপ্লিটলি এক্সপ্লেইন কৰিবৰ কাৰণে। তো তেওঁ এটা নতুন মেথেমেটিক্সৰ এটা ভাগ ডিছকভাৰ কৰিলে, যাক কেলকুলাছ বুলি কয়, কলন গণিত বুলি কোৱা হয়। ওৱান অফ দ্য মষ্ট ইউজফুল ব্ৰাঞ্চ অফ মেথেমেটিক্স, এপ্লাইড মেথেমেটিক্স, কেলকুলাছ। তেওঁ অপটিক্স, পোহৰৰ ওপৰত কাম কৰিলে। তেওঁৱেই প্ৰথম আছিলে যোনে দেখুৱাইছিলে যে বগা পোহৰটো 7টা বেলেগ বেলেগ ৰঙৰ পোহৰৰ সমষ্টি হয়। তেওঁ থাৰ্মোডাইনেমিক্সৰ ওপৰত কাম কৰিছিলে। তেওঁ শব্দৰ বেগ কেলকুলেট কৰিছিলে। আৰু এই সকলোবোৰ কৰাৰ পিছত তেওঁ 24 বছৰ বয়স হৈছিলে। অৰ্থাৎ এই গোটেইখিনি কাম তেওঁ 24 বছৰ হোৱাৰ আগতে কৰিছিলে। আৰু সেইকাৰণে মই ভাবোঁ যে নিউটনে যিমানখিনি ৰিকগনিশ্যন পাব লাগিছিলে, যদিও বহুত পাইছে, হি ইজ ষ্টিল বেটাৰ দেন দিছ।